মুখ্যমন্ত্ৰী নিযুত মইনা মুখ্যমন্ত্ৰী বাবু আঁচনি 2026-2027 ৰিগাৰ্ডিং ভাল খবৰ। হেল্ল' এভৰিৱান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছো। যিবোৰ ষ্টুডেণ্টে এইচএছ কৰি আছা, যিবোৰ ষ্টুডেণ্টে ডিগ্ৰী কৰিবা, যিবোৰ ষ্টুডেণ্টে পিজি কৰিবা, মাষ্টাৰ ডিগ্ৰী, যিবোৰ ষ্টুডেণ্টে বিএড কৰিবা, সকলোলে মুখ্যমন্ত্ৰী নিযুত মইনা আৰু নিযুত বাবু আঁচনি 2026-2027 সকলোকে বিনম্ৰ অনুৰোধ যে যদি নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু লাষ্টলৈকে চাবা, কাৰণ ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে ইতিমধ্যে নটিফিকেশ্যন পাব্লিছ কৰিছে ৰিগাৰ্ডিং মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি আৰু মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি 2026-27 বৰ্ষৰ বাবে। যিবোৰ ষ্টুডেণ্টে 2026 বৰ্ষত 27 বৰ্ষত এডমিশ্যন লৈছা, দেন তোমালোকে আবেদন কৰিব পাৰিবা মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি। আৰু এই দুইটাই নটিফিকেশ্যন মই ইতিমধ্যে ক'ত দিছো, মোৰ ইউটিউব চেনেলত দিছো, তোমালোকে চাব পাৰিবা। মই ফুল এক্সপ্লেনেশ্যন কৰিছো, তথাপি এই ভিডিঅ'টো বনাই আছো, দুইটা ৰিগাৰ্ডিং উভয়ে বনাই আছো। আৰু তোমালোকে ডেছক্ৰিপশ্যনত লিংক আছে, মুখ্যমন্ত্ৰী নিযুত মইনা আৰু মুখ্যমন্ত্ৰী বাবু আঁচনি ৰিগাৰ্ডিং দুটা ভিডিঅ' পাৰ্টিকুলাৰ আছে, গাইডলাইনখিনি আছে, ক্ৰাইটেৰিয়াখিনি আছে, এবাৰ চাব পাৰা। এতিয়া আহিছো যে মুখ্যমন্ত্ৰী নিযুত মইনা ছোৱালীবোৰক দিব, নিযুত মইনা ছোৱালীবোৰক দিয়ে। আৰু এইচএছৰ পৰা আৰম্ভ কৰি বিএড লৈকে এইচএছৰ ছোৱালীক দিব, এইচএছ ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ, তাৰপিছত পিজি ইউজি মিনছ BA BSc, তাৰপিছত ITEP যদি কোৰ্চ আছে সিহঁতক দিব, তাৰপিছত পলিটেকনিক গাৰ্লছ আছে যদি গভৰ্ণমেণ্ট ইনষ্টিটিউটৰ পলিটিকেল গাৰ্লছ সিহঁতক দিব। অনলি কোনবোৰ ষ্টুডেণ্টক কোনবোৰ গাৰ্লছক নিদিয়ে, অনলি প্ৰাইভেটত যদি কোনোবাই পঢ়ি আছে দেন সেইবোৰ গাৰ্লছক নিদিয়ে। এইচএছত পঢ়িলে 800 পাৰ মান্থ, আগতে 1000 আছিলে এইচএছৰ, 800 পাৰ মান্থ দিয়া হ'ব এতিয়া এইচএছৰ ছোৱালীক, 800 পাৰ মান্থ। আৰু ডিগ্ৰীৰ ষ্টুডেণ্টক কিমান, ছোৱালীবোৰক কিমান দিব, 1250 rupees পাৰ মান্থ। আৰু মাষ্টাৰ ডিগ্ৰী পিজি কৰা ছোৱালীবোৰক 2500 পাৰ মান্থ দিয়া হ'ব। ছোৱালীবোৰৰ কাৰণে এইটো কৰিছে, নিৰ্ধাৰিত কৰিছে। অনলি এইচএছৰ ছোৱালীক আগতে 1000 দিছিলে, এতিয়া কিমান দিব, এতিয়া দিব তোমালোকৰ 800 পাৰ মান্থ। বাকী এজ ইউজুৱেল ঠিকে আছে, ইয়াতে লিখা আছে, মই অলৰেডি ভিডিঅ' দিছো, তথাপিও বুজাবলৈ চেষ্টা কৰিছো। ইয়াতে 800 ফৰ এইচএছ, 1250 rupees ফৰ ডিগ্ৰী, 2500 ফৰ post graduate program or graduation shall be incentive। মানে মাষ্টাৰ ডিগ্ৰী যিবোৰ ছোৱালী কৰিব সেইবোৰক 2500 দিয়া হ'ব। আৰু বিএডৰ এমাউণ্টটো লিখা নাই, বিএডতো চাগে 2500 দিব। আৰু ইয়াতে আহিছো এতিয়া বয়সৰ অনলি ইউজি, এইচএছক নিদিয়ে, অনলি ইউজি আৰু পিজি বয়সক দিব, অনলি ইউজি আৰু পিজি বয়সক দিব। মানে তুমি যদি BA BSc কৰি আছা আৰু BA BSc BCom কৰি আছা বা MA MSc MCom কৰি আছা, দেন তোমাৰ যিবোৰ বয়সে কৰি আছা তোমালোকে পাবা নিযুত বাবু আঁচনি পাবলৈ যাই আছা। চ' ডেছক্ৰিপশ্যনত দুইটা ভিডিঅ' মই বুজাইছো, বয়সৰ কাৰণে গাৰ্লছৰ কাৰণে দুইটা নিযুত মইনা নিযুত বাবু, তোমালোকে ডেছক্ৰিপশ্যনৰ লিংকত গৈ চাব পাৰা। যোন বয়স নিযুত বাবু চোৱা, যোনে গাৰ্লছ নিযুত মইনা চোৱা। আৰু কেইটামান ইম্পৰ্টেণ্ট কথা যে তোমালোকৰ পেমেণ্টখিনি আধাৰ বেছ পেমেণ্ট কৰা হয় যিহেতু, চ' ইম্পৰ্টেণ্ট কথাখিনি মই কৈ আছো। তোমালোকৰ পেমেণ্টখিনি আধাৰ বেছ পেমেণ্ট হয়, সেইকাৰণে তোমাৰ আধাৰৰ লগত বেংক একাউণ্ট লিংক হৈ থাকিব লাগিব। তোমাৰ বেংক একাউণ্ট লিংক হোৱাটো মেণ্ডেটৰী। যদি লিংক নাথাকে, তোমাৰ চিট নাথাকে বেংক একাউণ্টৰ লগত, আধাৰ কাৰ্ডৰ লগত, দেন তোমালোকৰ পেমেণ্ট নোপোৱা, এপ্লাই কৰাৰ পিছতো তোমালোকে পেমেণ্ট নোপোৱা। আৰু এটা মষ্ট ইম্পৰ্টেণ্ট যে তোমালোকে এপ্লাই কেতিয়া কৰিবা, তোমালোকৰ বহুত নিযুত মইনা নিযুত বাবু আঁচনি এপ্লাই কেতিয়া কৰিবা, এপ্লাই কৰিব লাগিব আগষ্ট মান্থত এপ্লাই ষ্টাৰ্ট হৈ যাব। আৰু অফিচিয়েলি আমি সকলোৱে জানো অফিচিয়েলি অনলাইন নহয় অফলাইন হয়। যিমান এপ্লাই কৰিব লাগে অনলাইন মোডত হ'ব। বহুত নিযুত মইনা এণ্ড নিযুত বাবু আঁচনি ফৰ্ম দিয়া হ'ব, কলেজ ফালৰ পৰা ফৰ্ম দিব, তোমালোকক ফৰ্ম দিয়া হ'ব আৰু সেই ফৰ্ম ফিল আপ কৰি তুমি কলেজত জমা দিব লাগিব। কলেজৰ যোনজন নোডেল অফিচাৰ স্কলাৰশ্বিপৰ কাম কৰে বা প্ৰিন্সিপালক জমা দিব লাগিব। হেড অফ দ্য ইনষ্টিটিউট তোমাৰ প্ৰিন্সিপালে ছাবমিট ল'ব আৰু তোমালোকে ফৰ্ম ফিল আপ কৰি তোমাৰ ডকুমেণ্টছ, বেংক একাউণ্ট, আধাৰ কাৰ্ড এইবোৰ দি তাৰপিছত তোমালোকে এডমিশ্যন ৰিচিপ্ট, যোনে যোনখন কলেজতে আছা তোমাৰ সেইখন কলেজতে হ'ব, তোমালোকে সেইখন কলেজতে ছাবমিট কৰিবা, তাৰে পিছত তোমালোকক পেমেণ্ট দিয়া ষ্টাৰ্ট কৰিব। অ'কে, চ' এপ্লাই অফলাইন হ'ব, অনলাইন নহয়। নিযুত মইনা নিযুত বাবু আঁচনিৰ এপ্লাই অনলাইন নহয়, অফলাইন হ'ব। এগেইন কৈছো, এপ্লাই অফলাইন হ'ব, অনলাইন নহয়। আৰু যিখিনি কাম কৰিবলগীয়া তোমাৰ কলেজতে কৰিব লাগিব। সেইকাৰণে আগষ্ট মান্থৰ পৰা তোমালোকে কলেজ ৰেগুলাৰ যাবা।
কোনদিনা হৈ যায় কোনদিনা ফৰ্ম দিয়ে সেইটো আমি কোনেও ক'ব নোৱাৰো বা নটিফিকেশ্যন দিব বাৰু কলেজ ফালৰ পৰা যদি তুমি মিছ কৰি দিয়া কিবা কাৰণত সেইকাৰণে ৰেগুলাৰ যাবা আৰু এটা কথা যে যদি কোনোবাই এইচ এছ স্কুটি লয় দেন সি নিযুত মইনা বা বাবু আঁচনি নাপায় বা নিযুত মইনা লোৱা যদি নিযুত মইনা ল'বা দেন এইচ স্কুটি ল'ব নোৱাৰা এইখিনি কথা লিখিছে আৰু যদি কোনোবা মাষ্টাৰ ডিগ্ৰী কৰা ষ্টুডেণ্ট যদি জীৱন প্ৰেৰণা লৈ আছে দেন সি কি কৰিব নোৱাৰে নিযুত বাবু আঁচনি বা নিযুত মইনা ল'ব নোৱাৰে এইখিনি কথা আছে মই আৰু ডিছক্ৰিপশ্যনত বা ডিছক্ৰাইব কৰিম আৰু ক্লিয়াৰ কৰি আৰু আনিবলৈ চেষ্টা কৰিম আৰু বুজাবলৈ চেষ্টা কৰিম চ' তোমালোকৰ আগষ্ট মাহত এপ্লাই হ'ব নিজ নিজ কলেজত তোমালোকে নডেল অফিচাৰ তোমালোকৰ কলেজৰ বা ইনষ্টিটিউটৰ হেড অফ দ্য ইনষ্টিটিউট যোনজন আছে তাৰ লগত কণ্টেক্টত থাকিবা নটিফিকেশ্যন দিব অফলাইন এপ্লাই হ'ব চ' তোমালোকে এতিয়া নিযুত মইনা ৰিগাৰ্ডিং ছোৱালীবোৰে নিযুত মইনাৰ ক্ৰাইটেৰিয়াখিনি চাই লোৱা মই ডিছক্ৰিপশ্যনত লিংক দি দিছোঁ আৰু বয়ছখিনিয়ে নিযুত বাবু আঁচনিৰ ক্ৰাইটেৰিয়াখিনি চাই লোৱা ডিছক্ৰিপশ্যনত বুজোৱা আছে ফুল একদম মজাকে বুজোৱা আছে আৰু যদি কিবা কনফিউজন থাকে নিশ্চয় জনাবা মই জনাবলৈ চেষ্টা কৰিম ধন্যবাদ নিযুত বাবু আঁচনি নিযুত বাবু আৰু নিযুত মইনা আঁচনি ৰিগাৰ্ডিং আবেদন আগষ্টৰ পৰা হ'ব নটিফিকেশ্যন আহি গৈছে ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন দিছে চ' বেষ্ট উইচেছ থাকিল আৰু এটা কথা যে মই ক্লিয়াৰ কৰি দিওঁ নিযুত মইনা আঁচনি বা নিযুত বাবু আঁচনি কৰিলে ইচ্ছামতে কৰিব পাৰি নে নাই মই এইটো মোৰ কুৱেশ্যন আহিবই মই জানো চ' সেইকাৰণে ক্লিয়াৰ কৰিছো যে 100% পাৰিবা নিযুত মইনা নিযুত বাবু আঁচনি ষ্টেট গভৰ্ণমেণ্টে দিয়ে জাষ্ট নিযুত মইনাৰ লগত ক্লেছ ক'ত নিযুত মইনা নিযুত বাবু আঁচনি জীৱন প্ৰেৰণা আৰু স্কুটি এই চাৰিটা বস্তুৰ লগত ক্লেছ আছে বাকী বেলেগৰ লগত ক্লেছ নাই চ' বিন্দাছ পাৰিবা ইচ্ছামতে কৰিবলৈ আৰু নিযুত মইনা দুইটা কৰিবলৈ ধন্যবাদ ভিডিঅ'টো পাৰিলে প্লিজ বেছিকে লাইক কৰিবা শ্বেয়াৰ কৰিবা যাতে সকলোৱে গম পায় ধন্যবাদ